অল আছামিজ জিকে ইউটিউব চেনেলটোৰ জৰিয়তে অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈ এনেদৰে ভিডিঅ'সমূহ পাই থাকিব পাৰে। আজিলৈ আহিছোঁ বুৰঞ্জী কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1, নিম্নলিখিত কোনজন আহোম ৰজাই কোচ ৰজা নৰনাৰায়ণৰ সৈতে মাজুলী চুক্তি স্বাক্ষৰ কৰিছিল? অপশ্যন এ প্ৰমত্ত সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি চুকাফা, অপশ্যন ডি চুকাম্ফা। ইয়াৰ শুদ্ধটোটো হৈছে অপশ্যন ডি চুকাম্ফা। কুৱেশ্যন নম্বৰ 2, সোৱণশিৰি নদীক আহোম আৰু কোচ ৰাজ্যৰ সীমা হিচাপে কোন চুক্তিত স্থিৰ কৰা হৈছিল? অপশ্যন এ অসুৰ আলি চুক্তি, অপশ্যন বি মাজুলী চুক্তি, অপশ্যন চি আলাবৈ চুক্তি, অপশ্যন ডি ইয়াণ্ডাবুৰ চুক্তি। ইয়াৰ শুদ্ধটোটো হৈছে অপশ্যন বি মাজুলী চুক্তি। কুৱেশ্যন নম্বৰ 3, অসমত আৱিষ্কৃত আটাইতকৈ পুৰণি বৰটোপৰ শিলালিপিটো কোন ৰাজবংশৰ আছিল? অপশ্যন এ বৰ্মন ৰাজবংশৰ, অপশ্যন বি কমতা ৰাজবংশৰ, অপশ্যন চি কোচ ৰাজবংশৰ, অপশ্যন ডি পাল ৰাজবংশৰ। ইয়াৰ শুদ্ধটোটো হৈছে অপশ্যন চি কোচ ৰাজবংশৰ। কুৱেশ্যন নম্বৰ 4, নিম্নলিখিত কোচ ৰজাসমূহৰ কোনজনে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যন এ বিশ্বসিংহ, অপশ্যন বি নৰনাৰায়ণ, অপশ্যন চি শিৱেন্দ্ৰ নাৰায়ণ, অপশ্যন ডি উপেন্দ্ৰ নাৰায়ণ। ইয়াৰ শুদ্ধটোটো হৈছে অপশ্যন বি নৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 5, ষোড়শ শতিকাৰ আৰম্ভণিতে মুছলমান আক্ৰমণৰ সময়ত প্ৰকৃত কামাখ্যা মন্দিৰটি ধ্বংস কৰা হৈছিল। কোন বছৰত কামাখ্যাৰ বৰ্তমানৰ মন্দিৰটো ৰজা নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যন এ 1530 খ্ৰীষ্টাব্দত, অপশ্যন বি 1565 খ্ৰীষ্টাব্দত, অপশ্যন চি 1570 খ্ৰীষ্টাব্দত, অপশ্যন ডি 1574 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধটোটো হৈছে অপশ্যন বি 1565 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 6, শুক্লধ্বজ জনপ্ৰিয়ভাৱে কি বুলি জনাজাত আছিল? অপশ্যন এ চিলাৰায়, অপশ্যন বি প্ৰতাপ বল্লভ, অপশ্যন চি ধৰ্মৰাজ, অপশ্যন ডি সংগ্ৰামজিত। ইয়াৰ শুদ্ধটোটো হৈছে অপশ্যন এ চিলাৰায়। কুৱেশ্যন নম্বৰ 7, দক্ষতাপূৰ্ণ আৰু দ্ৰুত সামৰিক অভিযানৰ বাবে কাক চিলনী ৰজা বুলি অভিহিত কৰা হৈছিল? অপশ্যন এ শুক্লধ্বজ, অপশ্যন বি প্ৰতাপ বল্লভ, অপশ্যন চি ধৰ্মৰাজ, অপশ্যন ডি সংগ্ৰামজিত। ইয়াৰ শুদ্ধটোটো হৈছে অপশ্যন এ শুক্লধ্বজ। কুৱেশ্যন নম্বৰ 8, নৰনাৰায়ণৰ ৰাজত্বৰ কালত কাক যুৱৰাজ আৰু সামৰিক বাহিনীৰ সেনাধ্যক্ষ হিচাপে নিযুক্ত কৰা হৈছিল? অপশ্যন এ শুক্লধ্বজ, অপশ্যন বি প্ৰতাপ বল্লভ, অপশ্যন চি ধৰ্মৰাজ, অপশ্যন ডি সংগ্ৰামজিত। ইয়াৰ শুদ্ধটোটো হৈছে অপশ্যন এ শুক্লধ্বজ। কুৱেশ্যন নম্বৰ 9, চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? অপশ্যন এ সব্ৰদাস, অপশ্যন বি মহাশক্তি, অপশ্যন চি শুক্লধ্বজ, অপশ্যন ডি মল্লদেৱ। ইয়াৰ শুদ্ধটোটো হৈছে অপশ্যন চি শুক্লধ্বজ। কুৱেশ্যন নম্বৰ 10, বকুল কায়স্থ কোন আছিল? অপশ্যন এ কামৰূপৰ এজন গণিতজ্ঞ, অপশ্যন বি কামৰূপৰ এজন কবি, অপশ্যন চি কামৰূপৰ এজন ইতিহাসবিদ, অপশ্যন ডি কামৰূপৰ এজন জ্যোতিষী। ইয়াৰ শুদ্ধটোটো হৈছে অপশ্যন এ কামৰূপৰ এজন গণিতজ্ঞ। কুৱেশ্যন নম্বৰ 11, গণিতৰ ক্ষেত্ৰত কিতাপত মঞ্জুৰী আৰু লীলাৱতী নামৰ দুখন উৎকৃষ্ট গণিত বিষয়ক গ্ৰন্থ কোনে লিখিছিল? অপশ্যন এ শ্ৰীধৰ, অপশ্যন বি ৰাম সৰস্বতী, অপশ্যন চি বকুল কায়স্থ, অপশ্যন ডি পুৰুষোত্তম বিদ্যাবাগীশ। ইয়াৰ শুদ্ধটোটো হৈছে অপশ্যন চি বকুল কায়স্থ। কুৱেশ্যন নম্বৰ 12, সংস্কৃত ব্যাকৰণৰ ওপৰত প্ৰযোগৰত্নমালা নামৰ গ্ৰন্থখন কোনে লিখিছিল? অপশ্যন এ শ্ৰীধৰ, অপশ্যন বি ৰাম সৰস্বতী, অপশ্যন চি বকুল কায়স্থ, অপশ্যন ডি পুৰুষোত্তম বিদ্যাবাগীশ। ইয়াৰ শুদ্ধটোটো হৈছে অপশ্যন ডি পুৰুষোত্তম বিদ্যাবাগীশ। কুৱেশ্যন নম্বৰ 13, মহাভাৰতৰ পৰা শ্লোকসমূহ অনুবাদ কৰিবলৈ ৰাম সৰস্বতীক কোনে অনুৰোধ কৰিছিল? অপশ্যন এ বিশ্বসিংহ, অপশ্যন বি নৰনাৰায়ণ, অপশ্যন চি চিলাৰায়, অপশ্যন ডি ৰঘুদেৱ। ইয়াৰ শুদ্ধটোটো হৈছে অপশ্যন চি চিলাৰায়। কুৱেশ্যন নম্বৰ 14, বধকাব্যৰ লেখক কোন? অপশ্যন এ মাধৱ কন্দলী, অপশ্যন বি অনন্ত আচাৰ্য, অপশ্যন চি ৰাম সৰস্বতী, অপশ্যন ডি মাধৱদেৱ। ইয়াৰ শুদ্ধটোটো হৈছে অপশ্যন চি ৰাম সৰস্বতী। কুৱেশ্যন নম্বৰ 15, কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক জনা গৈছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি বিশ্বসিংহ, অপশ্যন চি নৰনাৰায়ণ, অপশ্যন ডি নৰকাসুৰ। ইয়াৰ
শুদ্ধটোতো হৈছে অপশ্যন চি নৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 16 কোচ ৰাজবংশৰ সৰ্বজ্যেষ্ঠ ৰজা কোন আছিল? অপশ্যন এ চিলাৰায়, অপশ্যন বি নৰনাৰায়ণ, অপশ্যন চি বিশ্বসিংহ, অপশ্যন ডি ৰঘুদেৱ। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি নৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 17 কোচ ৰজাসকলৰ ৰাজকীয় উপাধি নাৰায়ণৰ বিষয়ে কোনটো শুদ্ধ? অপশ্যন এ শ্ৰীমন্ত শংকৰদেৱে তেওঁলোকৰ মহৎ সেৱাৰ বাবে এই উপাধিৰ কৃতিত্ব দিছিল। অপশ্যন বি এইটো কোচ লোকসকলৰ এক সন্মানীয় উপাধি আছিল। অপশ্যন চি মল্লদেৱ, যাক নৰনাৰায়ণ বুলিও জনা যায়, তেওঁৰ পিতৃৰ মৃত্যুৰ পিছত নাৰায়ণ উপাধি লাভ কৰে আৰু এই উপাধি তেওঁৰ উত্তৰাধিকাৰী ৰজাসকলৰ ৰাজকীয় উপাধি হৈ পৰে। অপশ্যন ডি ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি মল্লদেৱ, যাক নৰনাৰায়ণ বুলিও জনা যায়, তেওঁ পিতৃৰ মৃত্যুৰ পিছত নাৰায়ণ উপাধি লাভ কৰে আৰু এই উপাধি তেওঁ উত্তৰাধিকাৰী ৰজাসকলৰ ৰাজকীয় উপাধি হৈ পৰে। কুৱেশ্যন নম্বৰ 18 1585 চনত এজন ইংৰাজ ভ্ৰমণকাৰীয়ে কোচ ৰাজ্যৰ ভ্ৰমণ কৰিছিল। তেওঁৰ নামটো কি আছিল? অপশ্যন এ ট্ৰাডেমিয়ে, অপশ্যন বি ৰাল্ফ ফিটছ, অপশ্যন চি নিকোলো কণ্টি, অপশ্যন ডি ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি ৰাল্ফ ফিটছ। কুৱেশ্যন নম্বৰ 19 কোন চনত ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিল? অপশ্যন এ 1587 চনত, অপশ্যন বি 1589 চনত, অপশ্যন চি 1582 চনত, অপশ্যন ডি 1580 চনত। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ 1587 চনত। কুৱেশ্যন নম্বৰ 20 নৰনাৰায়ণৰ মৃত্যুৰ পিছত কোচ ৰাজ্যক দুটা ভাগত ভাগ কৰা হয়। এটা হৈছে কোচবিহাৰ আৰু আন এটা অংশৰ নাম কি আছিল? অপশ্যন এ কমতাপুৰ, অপশ্যন বি কোচি, অপশ্যন চি কোচ হাজো, অপশ্যন ডি পশ্চিমবংগ। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি কোচ হাজো। কুৱেশ্যন নম্বৰ 21 কোনজন কোচ ৰজাৰ মৃত্যুৰ পিছত ৰঘুদেৱে কোচ হাজোক স্বাধীন হিচাপে ঘোষণা কৰিছিল? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি লক্ষ্মীনাৰায়ণ, অপশ্যন চি ধ্ৰুৱনাৰায়ণ, অপশ্যন ডি গোহাঁই কমল। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ নৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 22 ৰঘুদেৱ কাৰ পুত্ৰ আছিল? অপশ্যন এ বিশ্বসিংহ, অপশ্যন বি চিলাৰায়, অপশ্যন চি হাৰিয়া মণ্ডল, অপশ্যন ডি নৰনাৰায়ণ। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি চিলাৰায়। কুৱেশ্যন নম্বৰ 23 হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যন এ ৰঘুদেৱ, অপশ্যন বি নৰনাৰায়ণ, অপশ্যন চি লক্ষ্মীনাৰায়ণ, অপশ্যন ডি পৰীক্ষিত নাৰায়ণ। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ ৰঘুদেৱ। কুৱেশ্যন নম্বৰ 24 পৰীক্ষিত নাৰায়ণ ক'ৰ শাসক আছিল? অপশ্যন এ অবিভক্ত কোচ ৰাজ্য, অপশ্যন বি কোচবিহাৰ, অপশ্যন চি কোচ হাজো, অপশ্যন ডি কোচ নগৰ। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি কোচ হাজো। কুৱেশ্যন নম্বৰ 25 কোচবিহাৰ কেতিয়া মোগলৰ অধীন হৈছিল? অপশ্যন এ 1582 চনত, অপশ্যন বি 1587 চনত, অপশ্যন চি 1609 চনত, অপশ্যন ডি 1606 চনত। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি 1609 চনত।